নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ। কিয় ভূপেন বৰাই কংগ্ৰেছ দল এৰি নাযায় এই প্ৰতিবেদন চালে আপোনালোকে গম পাব। গতিকে মই ভূপেন বৰাৰ কাৰণে বিজেপি দলৰ দুৱাৰো খোলা ৰাখিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ কথাটো আপোনালোকে ইমান শিলৰ খুঁটি বুলি ভাবে। গুজৰাটৰ পানীৰ পাইপেদি এতিয়া হেৰি গৈ আছে নে নাই, আৰু গৌৰৱ গগৈ যে পাকিস্তান লিংকটো যদি প্ৰমাণ কৰিব নোৱাৰে তেতিয়াহ'লে যে তেওঁ ঘৰলৈকে নাযাওঁ বুলি কৈছিলে, ঘৈণীয়েকৰ ওচৰলৈকে নাযাওঁ বুলি কৈছিলে, ল'ৰা ছোৱালীৰ ওচৰলৈ নাযাওঁ বুলি কৈছিলে, এতিয়া তেওঁ যায় নে নাযায়? আজিৰ এই 24 ঘণ্টা সময় ৰাজ্যৰ ৰাজনীতিৰ বাবে অতি গুৰুত্বপূৰ্ণ সময়, কিয়নো বিৰোধী যি ঐক্য, এই বিৰোধী ঐক্যৰ অন্যতম গুৰু দায়িত্বত আছিল ভূপেন বৰা। গৌৰৱ গগৈ পাকিস্তানৰ লিংক সম্পৰ্কে শেহতীয়াভাৱে সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছত আৰু অসমৰ SITয়ে দাখিল কৰা সেই প্ৰতিবেদনৰ পাছতেই বিৰোধীৰ মাজত থকা যি ঐক্য বা এই ঐক্য কেনেধৰণে আগবঢ়াব 2026 বিধানসভা নিৰ্বাচনক বিজেপিক ৰুধিবলৈ হ'লে বিৰোধীৰ ঐক্যবদ্ধ অতিকৈ প্ৰয়োজন আছিল, আৰু যাৰ দায়িত্ব অসম প্ৰদেশ কংগ্ৰেছে পৰৱৰ্তী পৰ্যায়ত ভূপেন বৰাক দিছিল, আৰু ভূপেন বৰাৰ লগত শেহতীয়াভাৱে ৰকিবুল হুছেইনকো সেই দায়িত্ব অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা প্ৰদান কৰিছিল, যাক লৈ শূন্য হোৱাৰ কথা ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ হৈছে ভূপেন বৰাৰ। কিন্তু ভূপেন বৰাই ইতিমধ্যে মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীলৈকে পদত্যাগ পত্ৰ লিখিছে, আৰু এই পদত্যাগ পত্ৰ লিখাৰ পাছতো কিয় কংগ্ৰেছ দল এৰি নাযায় ভূপেন বৰাই, এই ভিডিঅ'টো চালে আপোনালোকে গম পাব। অসম প্ৰদেশ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা ভূপেন বৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰিছিল, যি সময়ত কংগ্ৰেছ দলৰ কোনো ধৰণৰ স্থিতি অথবা ভেটি অসমত বিশেষভাৱে নাছিল, আৰু সেই সময়ত কংগ্ৰেছ দলৰ এটা বাতৰি অথবা কংগ্ৰেছ দলৰ কোনো এটা বিষয়বস্তু ল'বলৈ সংবাদ মাধ্যমৰ সংবাদকৰ্মীও যোৱা নাছিল, আৰু যিকোনো ধৰণৰ বিষয়বস্তু নথকা অৱস্থাতো মহাভাৰত, ৰামায়ণ, আনকি গীতা, ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ সময়ে সময়ে কবিতা লিখি সংবাদ মাধ্যমৰ মাজত চৰ্চিত হৈছিল ভূপেন বৰা। আৰু ভূপেন বৰা এতিয়া কংগ্ৰেছ দল ত্যাগ কৰিবনে নাই এই বিষয়টোক লৈ এতিয়া চৰ্চা হৈ আছে। এই 24 ঘণ্টাৰ ভিতৰতে সকলো বিষয় স্পষ্ট হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিয়লি ভাগৰ সময় দি দিছে। বিয়লি ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে ভূপেন বৰাৰ কাষলৈকে যাব, গৈ খবৰ ল'ব বিপদৰ সময়ত ভূপেন বৰাৰ লগত পুৰণি যি সম্পৰ্ক আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কটনৰ সাধাৰণ সম্পাদক আছিল, কটন কলেজৰ সেই সময়ৰ বৰ্তমান কটন বিশ্ববিদ্যালয়, আৰু সেই সময়তেই ডিব্ৰুগড় বিশ্ববিদ্যালয় অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ সাধাৰণ সম্পাদক পদত আছিল ভূপেন বৰা। স্বাভাৱিকভাৱে ভূপেন বৰাৰ ৰাজনৈতিকভাৱে যথেষ্ট অভিজ্ঞ, আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়েও আজিৰ দিনটোত স্বীকাৰ কৰিছে, লগতে উল্লেখ কৰিছে যে কংগ্ৰেছ দলত থাকিবলৈ হ'লে কংগ্ৰেছ দলৰ পিতৃপুৰুষ বা পূৰ্বপুৰুষ কোনোবা মন্ত্ৰী অথবা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ হ'ব লাগিব, অন্যথা কংগ্ৰেছ দলত কোনো হিন্দু স্বাভিমানী লোক উপস্থিত থাকিব নোৱাৰিব বা কংগ্ৰেছ দলত থাকিব নোৱাৰিব তেওঁলোকৰ ভেটি, এনেধৰণে মুখ্যমন্ত্ৰীৰ মন্তব্য। এতিয়া প্ৰশ্ন হ'ল যে এই 24 ঘণ্টাৰ ভিতৰতে স্পষ্ট হ'ব ভূপেন বৰাই কোনটো দলত যোগদান কৰিব। কিন্তু এই ভিডিঅ'ত আপোনালোকে গম পাব যে ভূপেন বৰাই কংগ্ৰেছ দল এৰি কিয় নাযায়। আনহাতে আজিৰ দিনটোতে যিহেতুকে পদত্যাগ পত্ৰ কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে ভূপেন বৰাই, ৰাহুল গান্ধী লগতে মল্লিকাৰ্জুন খাৰ্গেলৈকে, কংগ্ৰেছ দলৰ যি সভাপতিলৈকেও এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে, আৰু ইয়াৰ পিছত সেই পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ পিছত ৰিপ্লাই কেনেধৰণে আহিব কেন্দ্ৰৰ তৰফৰ পৰা, কেন্দ্ৰীয় নেতৃত্বই ভূপেন বৰাক ইমান সহজে এৰি যাব দিব নেকি, যি সময়ত 26 বিধানসভা নিৰ্বাচন সমাগত, আৰু এনে সময়তেই ভূপেন বৰাৰ পদত্যাগ এই পত্ৰই ৰাজ্যৰ ৰাজনীতিত এতিয়া তোলপাৰ লাগিছে। এক প্ৰকাৰ ক'ব পাৰি বিৰোধী মহাঐক্য, বিৰোধী ঐক্য বন্ধনৰ তৰফৰ পৰা কেইবাজনো নেতা এতিয়া ভূপেন বৰাৰ ঘৰত, আনকি অখিল গগৈয়ে কৈছে যে তেওঁলোকৰ খুঁটা বিৰোধী মহাঐক্য বন্ধনৰ অন্যতম এটা খুঁটা সন্ত্ৰীক আছিল ভূপেন বৰা, গতিকে কোনো কাৰণতেই ভূপেন বৰাক তেওঁলোকৰ মাজৰ পৰা আঁতৰি যাব নিদিয়ে, প্ৰয়োজনত কান্ধত উঠাই লৈ ঘূৰি ফুৰিব, প্ৰয়োজনত ৰাইজৰ দলৰ সভাপতি পদ এৰি দিব অখিল গগৈয়ে, তেনেধৰণৰ মন্তব্য কৰা দেখা পোৱা গ'ল। ৰাইজৰ দলৰ তৰফৰ পৰা ভূপেন বৰাক কি অফাৰ দিয়া হৈছে আজিৰ দিনটোত, অখিল গগৈৰ সেই মন্তব্য শুনাই লৈছোঁ। ভিতৰৰ কথাটো আমি একো ক'ব নোৱাৰোঁ, সেইবিলাকত আমি মাত নামাতো, কিন্তু আপোনালোকে নিশ্চিন্ত হৈ থাকক যে ভূপেন বৰা বিজেপিলৈ নাযায়। যদি ভূপেন বৰা বিজেপিলৈ যায় তেতিয়াহ'লে ভূপেন বৰাক মই যাবলৈ নিদিওঁ, মই সাৱটি ধৰি ৰখাই দিম। আপোনালোকে টেনশ্যন নল'ব, মই কৈছোঁ নহয়, খালি আপোনালোকে এনেই বাতৰি উলিয়াই নাথাকিব। আমাৰ বিৰোধী পক্ষৰ এজন ডাঙৰ লিডাৰ তেওঁক বিজেপিলৈ যাব এইটো নকৰিব, আপোনালোকে সেইটো নুলিয়াব। যদি দৰকাৰ হয় মই আকৌ কৈ দিলোঁ, যদি দৰকাৰ হয়, যদি কংগ্ৰেছত তেওঁ নাথাকেই
তেতিয়াহ'লে তেওঁক আমাৰ গোটেই বিৰোধী দলবিলাকৰ আটাইতকৈ ডাঙৰ লিডাৰজন বনাই দিয়া হ'ব, আটাইতকৈ ডাঙৰ বিৰোধী দলবিলাকৰ। আৰু যদি তাৰ পাছতো তেওঁ যদি অসন্তুষ্ট হয় তেতিয়াহ'লে আমাৰ ৰাইজৰ দলৰ সভাপতি পদটো মই তেওঁক এৰি দিম, ৰাইজৰ দলৰ সভাপতি পদটো এৰি দিম। কিন্তু ভূপেন বৰাৰ নিচিনা এজন মানুহক, ইমান অভিজ্ঞ মানুহক, ইমান দিন ধৰি যুঁজ বাগৰ কৰি থকা মানুহক, সন্মানীয় মানুহক আমি কেতিয়াও এনেকৈ আঁতৰি যাবলৈ দিব নোৱাৰো। মই জানো নহয় ভূপেন দাক, মই জানো, মোৰ নিজৰ ককাই, মোৰ নিজৰ দাদা। মই আপোনালোকক কৈছো সেইবিলাক কথাত মই সোমাবলৈ বেয়া পাইছো, সেইবিলাক কথাত মই নুসুমাও। তেখেত কিবা কাৰণত অসন্তুষ্ট হৈছে, এতিয়া আমি তেওঁৰ লগত কথা পাতিছো। ভাতৃ, মই তেখেতৰ বন্ধু, মই মোৰ মেণ্টৰ, তেওঁ মোৰ এডভাইজাৰ, তেওঁক মই কেলে যাবলৈ দিম? আৰে আপোনালোকেতো জানে যে অসমৰ জনগণৰ দল ত্যাগ কৰিছে, তেখেতৰ খং উঠি আছে যে তেখেতে আগতে কিছুমান কথা কৈছিলে, সেইকাৰণে তেখেতে কিবা অসন্তুষ্ট হৈ আছে বুলি কৈছে। এতিয়া মই নিজে শুনি আছো যে এতিয়া হেৰিও ইয়ালৈ আহিব, কি কয় জিতেন্দ্ৰ সিঙো অহাৰ কাৰণে ফোন কৰিছে, মই নিজে শুনি আছো। জিতেন্দ্ৰ সিঙো আহিব, নিশ্চয় কংগ্ৰেছ দলত ৰাখিব পাৰিব। আৰু যদি ৰাখিব নোৱাৰে তেতিয়াহ'লে আমি আছো না, ভূপেন দাক ক'ত যাব দিম নেকি? মই ভৰিটোতে ধৰি থাকিম নহয়, মই হাতখনতে ধৰি থাকিম নহয় যে ভূপেন দা ক'ত যায়, আপুনি ক'ত সাম্প্ৰদায়িক দললৈ যায়, এনেকৈ ক'ম নহয়। আপোনালোকে নিশ্চিন্ত হৈ থাকক, খালি এতিয়াই উলিয়াই নিদিব, এনেই ভূপেন দাৰ ডিছক্ৰেডিটেড নকৰিব। ভূপেন দাক আপোনালোকে সাম্প্ৰদায়িক দললৈ যাব বুলি প্ৰচাৰ কৰি নিদিব, খালি ভূপেন দা নাযায়। আৰে মোৰ কনফিডেন্সটো চাওক না, এনেই মই ভিতৰৰ পৰা সোমাই আহি এনেই ক'ব পাৰিম নেকি তেনেকে? আপুনি মনোৰঞ্জন দাক সোধক, এতিয়া মনোৰঞ্জন দাক শুনিলে এয়া বিধায়ক শিৱসাগৰৰ অখিল গগৈয়ে উল্লেখ কৰিছে যে গুণী জ্ঞানী ব্যক্তিসকলক তেওঁলোকে সদায় নিৰ্দিষ্ট এটা স্থানত ৰাখিব বিচাৰে, যাৰ বাবে ভূপেন বৰাক ৰাজ্য দলৰ সভাপতি দি নিজে উপসভাপতি হোৱাৰ প্ৰসংগ উল্লেখ কৰিছে। আজিৰ দিনটোতে এতিয়া যিহেতুকে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই কেন্দ্ৰলৈকে, ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেলৈকে, আৰু সেই পদত্যাগ পত্ৰ গ্ৰহণ কৰিব নে নাই কেন্দ্ৰই সেয়াও কিন্তু বিচাৰযোগ্য বিষয়। আনহাতে বিজেপিৰ তৰফৰ পৰা ভূপেন বৰাৰ বাবে যে এখন দুৱাৰ খোলা আছে, এই কথাও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যতেই প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰীৰ শেহতীয়া ভূপেন বৰা প্ৰসংগত মন্তব্যৰ এটা অংশ আপোনালোকক শুনাই দিছোঁ। তেওঁ মনত কি ভাবিছে বা কি কৰিব খুজিছে মই খবৰ ল'ম। বৰ্তমানলৈকে বিজেপি দলৰ লগত তেওঁ কোনো যোগাযোগ কৰা নাই। হয়তো কিছুমানে পদত্যাগ কৰাৰ পিছত অলপ স্পেচো ৰাখি থৈ দিয়ে। বৰ্তমানলৈকে মোৰ লগত প্ৰত্যক্ষ পৰোক্ষভাৱে যোগাযোগ নাই, কিন্তু মই যাৰ থ্ৰুদি খবৰ দিব পাৰোঁ মই খবৰ দিছোঁ যে অহাকালি গধূলি তেওঁৰ ঘৰত মই এপাক যাম। বিজেপিলৈ আহিম বুলি ক'লে মোৰতো আজি কোৱাটো নহয়, মই বাজপেয়ী ভৱনৰ তলতে কৈছিলোঁ যে ভূপেন বৰাৰ কাৰণে মাৰ শব্দটো আছে। গতিকে মই ভূপেন বৰাৰ কাৰণে বিজেপি দলৰ দুৱাৰো খোলা ৰাখিছোঁ। এয়া আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ভূপেন বৰাৰ লগত কেনেধৰণৰ সম্পৰ্ক আছে, ইউনিভাৰ্চিটিৰ কথা কৈছে। আনহাতে দুদিন পূৰ্বলৈকে ভূপেন বৰাই মুখ্যমন্ত্ৰীক সমালোচনা কৰিছিল, আনকি চৰিত্ৰৰ প্ৰসংগতো উল্লেখ কৰিছিল। আজি আকৌ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ পুৰণি বন্ধুৰ কথা উল্লেখ কৰিছে। ৰাজনীতিত সকলো সম্ভৱ। এতিয়া দৰ্শকসকলে মতামত দিয়ক যে 24 ঘণ্টাৰ পিছত ভূপেন বৰাই কোনটো দলত যোগদান কৰিব পাৰে। আপোনালোকৰ ধাৰণাসমূহ মতামত কমেণ্ট আকাৰে জনাব পাৰে। এতিয়া ভূপেন বৰা আজিৰ দিনটোত ৰাজনৈতিকভাৱে সংবাদ মাধ্যমত অন্যতম চৰ্চাৰ বিষয় হৈ আছে। এক প্ৰকাৰ বিগত 24 ঘণ্টাত পলিটিকেল আন এক হিৰো হৈ আছে ভূপেন বৰা। আনহাতে কোনটো দলত যোগদান কৰিব এই বিষয়টোকো চৰ্চা চলি আছে ভূপেন বৰা প্ৰসংগত। কিন্তু কাইলৈৰ দিনটোত এনেধৰণে ভূপেন বৰা প্ৰসংগত চৰ্চা চলিবনে নাই সেয়া সময়ত ক'ব ভূপেন বৰাৰ সিদ্ধান্তৰ ওপৰত। বিদায় লৈছোঁ।